ঐ কাইলৈ মোৰ বাৰ্থডে আছে, তহঁত কিন্তু গোটেইকেইজনী যাবি, নগ'লে মই বেয়া পাম দেই। ঠিক আছে, হ'ব দে যাম। আৰু ৰাধা, তোক কৈছোঁ, তই আকৌ মোৰ বাৰ্থডেত জাহা তাহা নোলাবিগৈ। মোৰ বাৰ্থডেত বহুত ডাঙৰ ডাঙৰ মানুহ আহিব আৰু বহুত ধনী ধনী ঘৰৰ মানুহ আহিব। তই আকৌ যধে মধে কাপোৰ পিন্ধি তাত গ'লেগে বৰ অপমান কৰা হ'ব নহয়। মানুহবোৰে মুখে হাঁহিব, কি যে ছোৱালীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছে বুলি। সেইকাৰণে কৈছোঁ, অলপ ভাল চাই কাপোৰ পিন্ধি আহিবি। মই নাযাওঁ দে, মোৰচোন কাপোৰেই নাই। চবকে মাতিছোঁ, তই নগ'লে ভাল হ'ব নেকি? উপায় নাপায়হে তোক মাতিছোঁ আৰু। যাবি যাবি। তোৰ মাৰক কয় কাপোৰ এযোৰ কিনি ল'ব নোৱাৰিবিনে কাইলৈ কাৰণে? দেউতা হাজিৰা কৰা পইচা এইকেইটা খাবলৈই নাতে, মোৰ কাপোৰ ক'ৰ পৰা কিনি দিব? কিমান কষ্ট কৰি পঢ়াইছে মইহে জানো। হ'ব দে, তোৰ এতিয়া ইম'চনেল কথাবোৰ শুনিবলৈ নাই, খালি কাইলৈ যাবি সেইটোৱে। ব'ল এতিয়া ক্লাছ কৰোঁগৈ। ঠিক আছে ব'ল। মই ইহঁতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি বেয়াহে কৰিলোঁ। ইহঁত ইমান ধনী মানুহ, মইতো সিহঁতৰ লগত তুলনা কৰিব নোৱাৰোঁ। তহঁতে আহিলি? আহিলোঁ দে। ইছ ৰাম ৰাধা, তই এযোৰ কাপোৰহে পাবলৈ পাৰনে? কি হ'লনো? কি বেয়া এযোৰ কাপোৰ? বেয়া বুলি কোৱা নাই, কালাৰটো কেনেকুৱা লাগিছেচোন, তোৰ লগত অলপো মেচ কৰা নাই। হ'ব দে, এতিয়া তাইক এইবোৰ কথা কয় মনটো বেয়া নলগাবি। ঠিক আছে, কেক কাটিব লাগে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ। ৰাধা, তই শুনচোন। কি? এই ডাইনিংখন পটককৈ মচি দিগে যাচোন। মচা মানুহকেইজনী ক'ত গ'ল জানো? যাচোন সোনকালে মচি দিগে, কিমান যে গেছ আহি আছে নহয়। ঠিক আছে, মই মচি দিম। কেলেনো তাইক তই এনেকৈ কৰি থাক? মচলাটো পাক ৰ, ধনী মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ ৰখা। এই নাপায় নহয় এনেকৈ ক'বলৈ। তই এতিয়া তাইৰ ফালে নে মোৰ ফালে? মই কাৰো ফালে নহয়, মই তহঁত দুজনী সমানে ভাল পাওঁ। হ'ব, মই গম পালোঁ, তই মানে মোক ভালেই নাপাওঁ। সেইজনী কি কথা ক'বলৈ আহিছ ন? মই কোৱা নাই নেকি তহঁত দুজনী সমানে ভাল পাওঁ? তহঁত দুজনী মোৰ বেষ্ট ফ্ৰেণ্ড। হ'ব ব'ল, ভিতৰৰ পৰা আহোঁগৈ আহচোন। ঠিক আছে ব'ল। এক্সকিউজ মি। হয় কওকচোন। তোমাক উঠনিৰ পৰা লক্ষ্য কৰি আছিলোঁ, তুমি ইয়াত কাম কৰি আছা যে, কোন হয় তুমি? মই মানে ৰিকিৰ লগৰ। ইছ ৰাম, ৰিকি লগৰ হৈ তুমি এইবোৰ কাম কৰি আছা যে? থোৱা নেপায় নহয় এইবোৰ কাম কৰিবলৈ মানুহ আছে নহয়। নাই, মোৰ কৰা অভ্যাস আছে। হ'লেও তুমি গেষ্ট নেপায় এইবোৰ কাম কৰিবলৈ। মোক মানে ৰিকিয়ে কৰিবলৈ দিছিলে, আৰু একো নহয় দিয়ক। হ'ল বুলি আৰু ৰ'বা, মই এতিয়া ৰিকিক মাত দিছোঁ। ভণ্টি। কি হ'লনো দাদা, ইমান তেৰুফালি চিঞৰি আছা যে? এইজনী তোমাৰ লগৰ হয়নে নহয়? হয়, তাতে কি হ'ল? তুমি যে তাইক এইবোৰ কাম কৰিবলৈ লগাই দিছা কেলে? তাই এইবোৰ কাম কৰা অভ্যাস আছে, সেইকাৰণেহে তাইক লগাই দিছোঁ। আৰু এখন টেবুল মচিলে যেনিবা, কিনো ইমান ডাঙৰ কামটো কৰিলে? এইজনী বান্ধৱী নামত কলংকহে। বাৰ্থডে খাবলৈ আহিছে, একো এটা গিফ্ট লৈ অহা নাই, সেইকাৰণে লগাই দিছোঁ তাইক কামত। মনে থাকা তুমি। মানুহৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে তুমি আজিলৈকে নিশিকিলা মানে? মই মানুহৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে জানো, কিন্তু এনেকুৱা মানুহৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে সেইটো জানো মই। চুপ থাকা তুমি। কিমান গিফ্ট লাগে তোমাক? কিমান গিফ্ট লাগে? মই দিম তোমাক গিফ্ট। চোৱা দাদা, তাইৰ কাৰণে মোক এনে গালি দি নাথাকিবা। মই তাইৰ কাৰণে নহয়, তুমি বেলেগক এইটো কথা কোৱা হৈও মই তোমাক গালি দিলোঁ হয়, কাৰণ আমাক মা দেউতাই শিকোৱা নাছিলে যে এনেকুৱা ব্যৱহাৰ কৰিবলৈ মানুহক। হ'ব দিয়ক, আপুনি তাইক গালি দি নাথাকিব। ৰাধা, এইবোৰ চব তোৰ কাৰণে আছে, মোৰ বাৰ্থডে দিনা মই গালি শুনিবলগীয়া আছে। তই যাগে ইয়াৰ পৰা। তোক মাতাটো মোৰ ডাঙৰ ভুল আছিল। তোৰ নিচিনা এজনীক মাতিবই নালাগিছিলে মই। ওলাই যা কৈছোঁ, ওলাই যা। Shut up. ৰাধা প্লিজ মোৰ কাৰণে এবাৰ ৰৈ দিয়া না। কি হ'ল? কেলে মাতিছিলে আপুনি মোক? মোৰ ভণ্টিয়ে যিখিনি কথা ক'লে সেইবাবে চৰি ক'বলৈ আহিছোঁ মই। প্ৰায় তেনেকুৱাই। আগতেতো তেনেকুৱা নাছিলে, কিন্তু এতিয়া ক'ৰ পৰা হ'ল জানো তেনেকুৱা? মা দেউতাইতো আমাক এনেকুৱা সংস্কাৰ শিকোৱা নাছিল। নাই, মই বেয়া পোৱা নাই, আৰু এইটো নৰ্মেল। কলেজততো তাই মোক শুনাই থাকে কথা। কি? তাই মানে কলেজতো শান্তি দিয়া নাই তোমাক ন? আজি তাইৰ কথা কৈ দিম মই। নাই, নালাগে ক'বলৈ। তাই আকৌ মোৰ ওপৰতে খং উঠিব। নাই, ক'বই লাগিব, নহ'লে তাই বেছিকৈ মূৰৰ ওপৰত উঠি যাব। নাই, এইষাৰ কথা নক'ব আপুনি। তুমি ভয় খাব নালাগে, তোমাক একো কৰিব নোৱাৰে তাই। হ'ব দিয়ক, মই গৈ থাকোঁ। মই থৈ আহিমগৈ নেকি? নাই, নালাগে, মই অকলে যাব পাৰিম। ঠিক আছে তেনেহ'লে, ভালকৈ যাবা। এই ভণ্টিজনী নহয়, ইমান মৰম লগা ছোৱালীজনী এনেকুৱা কথা কৈ থাকে নেকি? ৰাধাক কিবা এটা ভাল লাগি গ'ল, বৰ চিম্পুল ছোৱালীজনী, কিন্তু তাইৰ চকু পানী মই একেবাৰে সহ্য কৰিব নোৱাৰিছিলোঁ। মই বিয়া পাতিলে ৰাধাকে বিয়া পাতিম, তাইৰ বাহিৰে বেলেগ কাকো বিয়া নাপাতোঁ, এইটোৱে মোৰ সিদ্ধান্ত। কিন্তু এইষাৰ কথা ভণ্টিক নজনাওঁ, নহ'লে তাই ৰাধাক কি কৰিব ঠিক নাই। এনেই দেখিব নোৱাৰে তাই, আৰু যদি তাইৰ বৌৱে খোৱা কথাটো গম পায় তাইক যেন মাৰিয়ে পেলাব। এতিয়া মোৰ দায়িত্ব ৰাধাক পঠোৱাটো। মই জানো তাই কেতিয়াও মান্তি নহ'ব। কিয়নো মান্তি হ'ব? ভণ্টিক যিহে অপমান কৰি থৈছে তাইক, আৰু এইখন ঘৰত মৰিবলৈ আহিব নেকি? ভণ্টিকো কিবা কৰি ঠিক কৰিব লাগিব। এতিয়া গৈ থাকোঁ ঘৰলৈ। বেচেৰীজনীলৈ বৰকৈ বেয়া লাগিলেও থ'বলৈ যাম ক'লোঁ, থ'বলৈ যাব নিদিলে। ভণ্টিৰ পৰা মনে নম্বৰটোলৈ ফোন কৰিব লাগিব তাইক, ভালে গৈ পালেনে নাই বুলি। মা, দেউতা, মোৰ তোমালোকৰ লগত কথা এটা আছে। কোৱা, কি কথা? ভণ্টি দিনক দিনে বহুত অসভ্য হৈ গৈছে। কি কৰিলেনো তাই? তোমালোকে সোধা, কি কৰা নাই তাই? ক'লেহে আমি গম পাম ন।
তাইৰ লগৰ এজনীক বাৰ্থডে খাবলৈ মাতিছিলে। বাৰ্থডে খাবলৈ মাতোঁতে লগৰ এজনী বোলে দুখীয়া ঘৰৰ, তাই একো গিফ্ট চিফ্ট নানা কাৰণে তাইক টেবুল মোচাত লগাই দিলে। এইটো কিবা কথা হ'ব পাৰে নেকি তোমালোকে কোৱাচোন? কি আমাৰ একেই তেনেকৈ কৈছে। ক'ত গৈ মানুহজনী এতিয়াই মাতা তাই। ৰিকি কি হ'ল মা? কেলৈ ইমান চিঞৰি আছা? মই পঢ়ি আছিলোঁ। দাদাই যিবোৰ কথা কৈছে সেইবোৰ সঁচা নে মিছা? কি কথা মা? মই একো বুজি পোৱা নাই। ৰাধাৰ কথা। তুমি মানে মাহঁতকো কৈ দিলা? অঁ মা, সেইবোৰ কথা সঁচা। তাই এজনী মিডল ক্লাছ ফেমিলিৰ ছোৱালী। তাই আকৌ আমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব আহে, সেইকাৰণে শিকাই দিলোঁ। আৰু বাৰ্থডে দিনা একো কি কৰা নাছিলে কাৰণে মই তাইক টেবুল মচাত লগাই দিলোঁ। সেইটো মই কি বেয়া কাম কৰিলোঁ? তোক আজি মই সৰুৰ পৰা ডাঙৰ কৰিলোঁ, এইবোৰেই সংস্কাৰ দিলোঁ তোক। মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো কথা নিশিকিলি আজিলৈকে। কি দুখীয়া ঘৰ হ'ল বুলি কি মানুহ নহয় নেকি? তাইতো এজনী ছোৱালী ন, তাই মনত কিমান কষ্ট পাইছে চাগে। যদি বাৰ্থডেলৈ মাতিব মনে নাছিলে তেনেহ'লে মাতিছিলে কিয়? অপমান কৰিবলৈ মাতিছিলি? হ'ব মা, তোমালোকে মোক ইমান কথা শুনাব নালাগে। এইবোৰ চব ৰাধাজনীৰ কাৰণে হৈছে। মই এইজনীক সদায় নিৰোঁ। খবৰদাৰ ভণ্টি, ৰাধাক তই একো কৰিব নোৱাৰ। তুমি ক'লেই সকলো নহয় দাদা। মই তাইৰ কাৰণে গালি শুনিছোঁ আৰু তাইক মই সদায় নিৰোঁ। তুমি নিজৰ কাৰণে গালি শুনিছা, ৰাধাৰ কাৰণে নহয়। তোমাৰ ব্যৱহাৰৰ কাৰণে গালি শুনিছা। এনেই বেলেগ ছোৱালীজনীক মিছা অপবাদ দি নাথাকিবা। অঁ, এতিয়া বুজিলোঁ। ৰাধা মানে তোমালোকৰ আপোন হৈ গ'ল আৰু মই পৰ। মই সেইটো ক'বলৈ যোৱা নাই। তুমি আপোন নে পৰ, তুমি আমাৰ আপোন। হ'ল বুলি তুমি যি ভুল কৰি যাবা সেইটো আমি আখৰে আখৰে পালন কৰিবলৈ নোৱাৰোঁ। আমি যিহেতু তোমাৰ নিজৰ, সেইকাৰণে তোমাক শাসন কৰাৰ দায়িত্ব আমাৰ। হ'ব দাদা, বহুত হ'ল। হ'ব দিয়া মা, এতিয়া আৰু খং কৰি থাকিব নালাগে। তাৰপিছত নিজে বুজিব। হেৰি কৰিবিচোন বাবা, ছোৱালীজনীক আমাৰ ঘৰলৈ এপাক লৈ আহিবিচোন। হ'ব দিয়া মা, লৈ আহিম বাৰু। ৰাধা, তোমাৰ লগত কথা এটা আছিল। কি কথা কওকচোন? তুমি মোক আপুনি নক'লেও হ'ব। আপুনি ক'লে কিবা বুঢ়া ফিলিংছ আহে মোৰ। তোমাক মোৰ মা দেউতা মাতিছে। কিন্তু কিয়? কিয় মাতিছে নাজানো, খালি মায়ে তোমাক মোৰ লগত লৈ যাবলৈ কৈছে। নাই, মই নাযাওঁ। একো নহয়, ভয় কৰিব নালাগে দিয়া। মই তোমাক বেলেগত নিদিওঁ নহয়। নাই, মই ভয় কৰা নাই, কিন্তু মোৰ যাবলৈ মন যোৱা নাই। তুমি ৰিকিৰ কথা শুনি যাবলৈ মন কৰা নাই ন? সেইটো কথা নহয়। সেইটোৱে কথাটো। একো নহয় ব'লা, লাগিলে মই তোমাক থ'বলৈ আহিম। ঠিক আছে ব'লা, নালাগে থ'বলৈ আহিবলৈ, মই অকলে আহিব পাৰিম। ব'লা তেনেহ'লে। মা, দেউতা, চোৱাহি আহাচোন কোন আহিছে। এইজনী নেকি ৰাধা? অঁ মা, এই ৰাধা। বৰ মৰম লগাচোন। হেৰি নহয়, ৰিকিয়ে তোমাক যি কৈছিলে তাৰ কাৰণে আমি তোমাক ক্ষমা খুজিছোঁ। তাই কিয় জানো খেংখেঙীয়া। নাই বৰমা, মই আপোনাক বেয়া পোৱা নাই, আৰু মই ৰিকিকো বেয়া পোৱা নাই। আজি মই তোমাক কথা এটা ক'বলৈহে ইয়ালৈ মাতি আনিছোঁ। কি কথা বৰমা? মোৰ ল'ৰাটোৱে তোমাক বৰ ভাল পায়, সেইকাৰণে মই তোমাক আমাৰ ঘৰৰ বোৱাৰী বনাবলৈ খুজিছোঁ। তুমি আমাৰ ঘৰৰ বোৱাৰী হ'বানে? বৰমা, আপুনি এইবোৰ কি কৈছে? মই আৰু আপোনাৰ ঘৰৰ বোৱাৰী? নাই, এইটো কেতিয়াও সম্ভৱ নহয়। কিন্তু কিয়? কিয় ৰাধা? কিয় সম্ভৱ নহয়? মই তোমাক ভাল পাইছোঁ, মই তোমাক বিয়া পাতিম। তাৰপিছতো তোমাৰ কিহৰ আপত্তি থাকিব পাৰে? আপত্তি আছে, বহুত আপত্তি আছে। সেইবোৰ তোমালোকে নুবুজিবা। কিন্তু এটা কথা কৈ থওঁ যে মই তোমাৰ লগত বিয়া হ'ব নোৱাৰিম। বৰমা, বৰতা, আপোনালোকে মোক বেয়া নাপাব। মই এতিয়া গৈ থাকোঁ। মা, দেউতা, এতিয়া মোৰ কি হ'ব? প্ৰথম যোনজনী ছোৱালীক ভাল পাওঁ বুলি কৈছোঁ, তাইয়েচোন মোক ভাল নাপায়, মোৰ লগত বিয়া নহয়। তুমি ইমান চিন্তা কৰি নাথাকিবা। তোমাৰ বিয়া ৰাধাৰ লগতে হ'ব। কিন্তু কেনেকৈ সম্ভৱ মা? তাইচোন মোক ভাল নাপাওঁ কৈ থৈ গ'ল, আৰু তাই মোৰ লগত বিয়া নহওঁ বুলি কৈ থৈ গ'ল। তাৰ পিছতো কেনেকৈ সম্ভৱ? ইমান অধৈৰ্য নহ'বিচোন। এইটো সম্ভৱ কৰি তুলিব পাৰিব একমাত্ৰ এজনী ছোৱালী। সেইজনী হৈছে ৰিকি। ৰিকি? নাই মা, তাই এইটো কেতিয়াও নকৰে। তাই এনেও তাইক দেখিব নোৱাৰে, আৰু এইখন ঘৰৰ বোৱাৰী হোৱাৰ কথা শুনিলে তাইতো পগলা হৈ যাব। নাই মা, তাইক একো নক'বা। হ'ব দিয়া, মোৰ লগত বিয়া নহ'লে নাই আৰু। তাইৰ স্মৃতিবোৰ লৈ মই জীয়াই থাকিম, আৰু মই বেলেগ ছোৱালী কেতিয়াও বিয়া নাপাতোঁ। তোমালোকে মোক জোৰ কৰি নাথাকিবা মা। ঠিক আছে। কি হ'ল মা? তোমালোকৰ মুখকেইখন শুকাই আছে যে, আৰু তুমি কিয় কান্দি আছা? তইনো শুনি কি কৰিবি? কোৱা আকৌ ন? তোৰ কাৰণে কান্দি আছোঁ মই। মোৰ কাৰণে? মই কি কৰিলোঁ? তই বহুত ডাঙৰ ভুল কৰিলি। কি ভুল মা? তোৰ দাদাই ৰাধাক বিয়া পাতিম বুলি কৈছিল, কিন্তু ৰাধাই নাকচ কৰি দিলে, একমাত্ৰ তোৰ কাৰণে। কি? ইমানবোৰ কথা হৈ গ'ল? ভালে তাই মানা কৰি দিলে, নহ'লে মই তাক মানা কৰিব ক'লো হয়। দাদা পগলা হোৱা নাইতো, সেই ভিষৌজনীক বিয়া পাতিম বুলি কোৱা। চুপ থাক। যিটো ল'ৰাই তোক সৰুৰ পৰা ডাঙৰ কৰিলে, আমিতো পইচা দিবই নাপালোঁ তোক। সিয়ে তোক পইচা দি কৰি পঢ়াই শুনাই এতিয়া ডাঙৰ কৰিলে। এতিয়া সেইটো দাদাকে তই দুখ দিব পাৰিছ? সি কিমান দুখত আছে সেইটো সি জানে। তই কি বুজিবি? তইতো নিজৰ স্বাৰ্থৰ কথা বুজি পাৱ। মই দাদাক কোৱা নাই নহয় বিয়া নাপাতিবলৈ। বিয়া পাতক, কিন্তু বেলেগ ছোৱালীজনী বিয়া পাতক। সেই ৰাধাজনী গাত কি আছেনো? তাইক যে বিয়া পাতিবলৈ ওলাইছে। তই মানে কেতিয়াও নুবুজিবি।
তোৰ দাদা যদি ৰাধাক নেপাই কেনেবাকৈ মৰি যায় তেতিয়া তোৰ মনটো শান্তি লাগিব। মা তুমি এইবোৰ কি কৈছা? দাদা মৰিলে মই কেনেকৈ শান্তি থাকিম? তেনেহ'লে শুন, তই ৰাধাক গৈ মনাব লাগিব। যেনেকৈ মনা যি কৰি মনা সেইটো তোৰ ওপৰত ডিপেণ্ড। কিন্তু ৰাধা এইখন ঘৰৰ বোৱাৰী হ'ব লাগিব। আৰু দাদাক এইবোৰ কথা এতিয়া নকবি, তাক আমি ছাৰপ্ৰাইজ দিম। হ'ব দিয়া মা, মই ৰাধাক মনাম। দাদাৰ সুখৰ বাবে মই সকলো কৰিব পাৰিম। এইজনীহে আমাৰ ছোৱালী ৰাধা। অ' ৰাধা, ৰিকি তই? অঁ মই। তই চাগে তোৰ দাদাৰ কথাটো লৈ আহিছ ন আমাৰ ঘৰলৈ? মই চিধাকৈ কৈ দিলোঁ তোৰ দাদাৰ লগত মই বিয়া হ'ব নোৱাৰিম বুলি। মোৰ গাত একো ভুল নাই, তোৰ মা দেউতাহে মোক কথাটো কৈছিল। হ'ব, তোৰ কথা মই সকলো জানো। তলে তলে মানে নিগনিৰ নিচিনা গাঁত খানি থাক তই। নাই নাই ৰিকি, তই ভুল বুজিছ। প্লিজ তই মোৰ মাক সেইবোৰ কথা নকবি। মোৰ মায়ে মনতে বৰ কষ্ট পাব। মই লাগিলে তোৰ ঘৰ ওচৰে পাঁজৰে কেতিয়াও নাযাওঁ। লাগিলে মই কলেজ পঢ়াই বাদ দিম। তোৰ দাদা ওচৰে পাঁজৰে নাযাওঁ। কিন্তু তই মোৰ মাক সেইবোৰ কথা নকবি। মই ইয়াত তোৰ মাক ক'বলৈ আহিছোঁ কথাবোৰ। খুৰী, অঁ খুৰী। কোন নোৱাই? মই চোন চিনি পোৱা নাই। অঁ মই মানে ৰাধাৰ লগত। আহা বহাহি। নাই খুৰী নবহো দিয়ক। মই মানে কথা কেইটামানে ক'বলৈ আহিছিলোঁ আপোনাক। কি কথা বা? ৰাধাৰ কথা। তাইক আপোনালোকে কি সংস্কাৰ দিছে এইবোৰ? কিয় কিবা ভুল হ'ল নেকি আমাৰ? অঁ বহুত ডাঙৰ ভুল হৈছে আপোনালোকৰ। ইমান ভাল সংস্কাৰ দিব পাৰে নেকি কোনোবাই? কি কৈছা তুমি এইবোৰ? খুৰী, মই ৰাধাক খুজিবলৈ আহিছোঁ মোৰ দাদাৰ কাৰণে। তাই এইবোৰ সংস্কাৰ দেখি মোৰ দাদা তাইৰ প্ৰেমত পৰি গৈছে। আৰু এতিয়া বহুত দিন হ'ল সি ভাত চাত একোৱেই খোৱা নাই ভালকৈ, আৰু কান্দিয়ে থাকে এনি টাইম তাই বিয়াৰ বাবে নাকচ কৰাৰ কাৰণে। মোৰ দাদাই তাইকেই বিয়া পাতিব, বেলেগ ছোৱালী বিয়া নাপাতে। এইবোৰ কি কৈ আছ তই? মই সঁচা কথা কৈছোঁ। তই কিয় বাৰু বিয়াৰ কাৰণে নাকচ কৰিব লাগে কচোন? মোৰ দাদা কি বেয়া ল'ৰা নেকি? নাই, তোৰ দাদাক বেয়া ল'ৰা বুলি কোৱা নাই মই। তোৰ দাদা বহুত ভাল। তেনেহ'লে তই কিয় বিয়াৰ বাবে নাকচ কৰিলি? মোৰ ভয়তে ন। মোৰ দাদাৰ কাৰণে মই সকলো সহ্য কৰিব পাৰিম, কাৰণ দাদাই মোক বহুত কষ্ট দি পঢ়ালে শুনালে। এতিয়া যদি তাৰ কাৰণে মই একো এটা কৰিব নোৱাৰোঁ, কিহৰ ভনীয়েকে মই? সেইকাৰণে তোক মই খুজিবলৈ আহিছোঁ। মোৰ দাদালৈ বিয়া হ'বিনে? মই কি ক'ম? মায়ে ক'ব। মইনো কি ক'ম? দুজনে দুজনক যদি ভাল পায় তেনেহ'লে মইনো মাজত সোমাই কি কৰিম? এটাই কথা ক'ম আৰু, মোৰ ছোৱালীজনীক ভালকৈ ৰাখিলেই হ'ল। আপুনি একেবাৰে চিন্তা নকৰিব খুৰী। আপোনাৰ ছোৱালীজনীক বহুত ভালকৈ ৰাখিব মোৰ দাদাই। আৰু এই পাগলীজনী অতি সোনকালে মোৰ বৌ হ'বলৈ গৈ আছে। হ'ব দে, এতিয়াতো চক খাই থাকিব নালাগে। আৰু কথা এটা শুন, মোৰ দাদাক এতিয়ালৈকে মই কোৱাই নাই। সিটো ভাবি আছে তই তাইৰ হাতৰ পৰা গলি গ'ল। মানে ছাৰপ্ৰাইজ দিম বুলিহে ইয়ালৈ আহিলোঁ তোক ক'বলৈ কাৰণে। তই আকৌ তাক ফোন কৰি পেলাই কৈ নিদিবি। নাই নকওঁ দে। হ'ব দে, এতিয়া মই গৈ থাকোঁ। খুৰী আহিছোঁ। বেয়া নাপাবা আকৌ দেই, তোমাক বহিবলৈ গ'লে তুমি নবহিলাই। নাই খুৰী, যেতিয়া ৰাধা আমাৰ ঘৰলৈ বিয়া যাব তাৰপিছত ৰাধাৰ লগত একেলগে আহিম আপোনালোকৰ ঘৰত ভাতকে খাই যাম আৰু। ঠিকে আছে দিয়া। বাবা তোক কথা এটা কওঁ, কিমান দিননো এনেকৈ থাকিবি? ৰাধা বোলে বিয়া ঠিক হৈছে, তাইতো বিয়া যাবইগৈ ন। তাৰপিছত তোৰ কি হ'ব? তোৰ জীৱনটোতো এনেই নষ্ট হৈ যাব। সেইকাৰণে মই তোৰ কাৰণে ছোৱালী এজনী চাইছোঁ, একেবাৰে ৰাধা নিচিনাই সহজ সৰল। মা, মই তোমালোকক কিমানবাৰ ক'ম, মই বেলেগ ছোৱালী বিয়া নাপাতোঁ। পাতিলে মই ৰাধাকে বিয়া পাতিম। মই এতিয়া ৰাধাক ক'ৰ পৰা আনি দিওঁ? ৰাধা বিয়া ঠিক হৈ আছে মই কোৱা নাই নেকি? তেনেহ'লে ময়ো বিয়া নাপাতোঁ। তইতো এবাৰ ছোৱালীজনী চাই ল ন, তাৰপিছত ক। নাই, মই কোনো ছোৱালী তোৱালী চাবলৈ নাই। মই বিয়া নাপাতোঁ কৈছোঁ নাপাতোঁ। দাদা ছোৱালীজনী এবাৰ চাই ল ন, তোৰ দেখাৰ লগে লগে পচন্দ হৈ যাব। ভণ্টি, মোক কামুৰি দি নাথাক। মোৰ কোনো ছোৱালী পচন্দ নহয়। ৰাধাৰ বাহিৰে মোক কাকো ভাল নালাগে। এজনী ৰাধাতকৈ ধুনীয়া, তই দেখিলে পচন্দ কৰি ল'বি। নাই, ৰাধাতকৈ ধুনীয়া হ'লেও মই কেতিয়াও বিয়া পাতিব নোৱাৰোঁ। চাই ল না ছোৱালীজনী এবাৰ। ভিতৰলৈ আহা। দাদা পিছফালে ঘূৰি চা না এবাৰ। মই কৈছোঁ নহয় মই নাচাওঁ, আৰু মই বেলেগক বিয়া নাপাতোঁ। মোকো বিয়া নাপাতে নেকি? ৰাধা, তোমাক মই বহুত ভাল পাওঁ ৰাধা। হ'ব দিয়া, এতিয়া এৰি দিয়াচোন, মাহঁতে চাই আছে নহয়। চাই থাকক। এইবোৰ তোমালোকে কেতিয়া কৰিলা? মইচোন গমেই পোৱা নাই। এইবোৰ মাৰ প্লেন আছিল। মায়ে মোক কোৱাৰ লগে লগে মই ৰাধাকলৈ গ'লোঁ আৰু ৰাধাক মনালোঁ তোৰলৈ বিয়া হ'বৰ কাৰণে। থেংক ইউ ছ' মাছ মা আৰু ভণ্টি। তোমালোক নোহোৱা হৈছেগৈ আজি মই ৰাধাক নিজৰ কৰিব নোৱাৰিলোঁ হয়। ৰাধা, তুমি মোক কোৱা আৰু কেতিয়াও এৰি নাযাওঁ বুলি। নাযাওঁ, কেতিয়াও এৰি নাযাওঁ মই তোমাক। সদায় তোমাৰ কাষত থাকিম। এতিয়া সোনকালে তহঁত দুটা বিয়াখন পাতি দিব লাগে। অঁ মা, বিয়াখন সোনকালে পাতা। ঘৰত ইমান দিন বিয়াই হোৱা নাই। মই কি ষ্টাইল কৰিবলৈ বৰ মন গৈছে। হ'ব। সঁচাকৈ মই যে সপোনতো ভবা নাছিলোঁ মই তোমাক যে নিজৰ কৰি ল'ব পাৰিম। এইবোৰ সকলো ৰিকিৰ কাৰণে হৈছে জানা। ৰিকিয়ে তোমাক বৰ ভাল পায়। মই সিদিনাহে উপলব্ধি কৰিবলৈ পাইছোঁ। তাই বহুত জল্দি সলনি হৈ গ'ল। কাৰ কাৰণে জানা? তোমাৰ কাৰণে। তোমাক তাই বহুত ভাল পায়। তাই যদি সিদিনা আমাৰ ঘৰত গৈ কথাবোৰ নক'লে হয়, মইতো কেতিয়াও তোমাৰ লগত বিয়া হ'বলৈ ৰাজি নহ'লোৱে হয়। কাৰণ মোৰ তাইৰ কাৰণে ভয় লাগি আছিলে। অ' কইনা দৰা, কি কুচুকচা মেল পাতি আছা দুটাই? তোমাৰ কথাকে কৈ আছে বৌয়ে। অ' হয় নেকি? মোৰ যে গুণ বখানি আছে। বহুত ধন্যবাদ দেই। অঁ আকৌ তোমাৰ কাৰণেতো বিয়াখন হৈছে ন। হ'ব আৰু সেই নহয়, ফেমিলি ফটো এখন উঠিব লাগিছিলে আকৌ। চবকে মাত দিওঁ নেকি? মাতা। আহি যোৱা ফেমিলি। এইখন ফটো ধুনীয়াকৈ ৱালত আহি থ'ব লাগিব। মাই ফেমিলি। পাগলীজনী।